আৰু বেছি লেট হৈ থাকে আমাৰ তিনি তাৰিখে যি নিৰপৰাধী আবুল আলীৰ হত্যাকাণ্ড সংঘটিত হৈছে তাৰ কাৰণে আমাক ন্যায় লাগে। ন্যায়ৰ কাৰণে আমাৰ আজি প্ৰতিবাদ। ঘটনাটো হৈছে কি দুজন আমাৰ ওচৰৰে দুজন ল'ৰাই কাজিয়া কৰিছে আৰু হজৰত আলী আৰু মুক্তাৰ আলী দুয়োৰে মাজত কাজিয়া হৈছে। আবুল আলী ওচৰত থকা দেখা পাই মানে কাজিয়াখন ভাঙিব গৈছিল আৰু দুয়োজনৰ এজনে কোনজনে আমি দেখা নাই নাজানো, দুয়োজনে এজনে চুৰিৰে হানি গুচি হত্যা কৰিছে আৰু মেডিকেলত গৈছিল, মেডিকেলত হত্যা হৈছে। এতিয়া আমাৰ এটাই দাবী হত্যাকাৰীক 24 ঘণ্টাৰ ভিতৰত চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি লগে লগে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। তাৰ প্ৰতিবাদত আজি আমাৰ গোটেই ৰাইজ ওলাই আহিছে। যদি আৰু বেছি লেট হৈ থাকে আমাৰ ৰাইজ আৰু বেছি বেছি প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ প্ৰস্তুত আছে, হৈয়ে থাকিব। আমাক আৰক্ষীয়ে আমাক আশ্বাস দিছে যে তেওঁলোকে যিমান সোনকালে পালে 24 ঘণ্টাৰ ভিতৰত পাৰি যিমান সোনকালে পাৰি চেষ্টা কৰি আছে আৰু ভুক্তভোগীৰ পৰিয়ালক ন্যায় দিম বুলি কৈছে আৰু দোষীক আজিৰ ভিতৰতে পাৰিলে কৰায়ত্ব কৰি শাস্তি দিম বুলি কৈছে। আৰু বেছি লেট হৈ থাকে আমাৰ 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 ঘণ্টাৰ ভিতৰত চিনাক্ত কৰক।